Hello everyone. এইকেইদিন যি এটা ঘটনাই আচলতে বহুত হৃদয়ত বহুত দুখ দিছে সেয়া হৈছে নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত এজন উদীয়মান যুৱকৰ মৃত্যু হৈছে। গতিকে সেই ঘটনাই বহুত দুখ দিছে। আচলতে এক্সিডেণ্ট কৰোঁ বুলি নকৰে কোনেও, সেইটো হয়, কিন্তু সেইটোৱে যিসকলে গাড়ী চলায়, গাড়ী চালকসকলক কৈছোঁ, যোনেই গাড়ী নচলক, সেয়া অভিনেতা অভিনেত্ৰী কোনোবা বহুত যোনেই নচলক গাড়ী, কিন্তু যিটো এটা স্পীড লিমিট সেইটো যাতে কণ্ট্ৰল কৰি চলায় গাড়ী, যাতে কাৰোবাৰ কোনোবা মাতৃৰ বুকু ফুটা নহয়, এয়া সদায় আচলতে ধ্যান দিব লাগে। কাৰণ আপোনাৰ যদি ইমান ক'বলৈ দেৰিয়ে হয় বা ইমান জৰুৰী থাকে, তেতিয়াহ'লে অলপ সময় আগত আপুনি ওলাওক। সকলো মানুহৰ কাম থাকে। আপোনাৰ কোনোবা অভিনেত্ৰী আপুনি নাটক কৰিলে, নাটক হিচাপে আপোনাৰ সেই দায়িত্বটো বেলেগ, বা বেলেগ এজনে কোনোবা চাকৰি কৰিলে তেওঁ সেই দায়িত্ব, গোটেই সকলোৱে কামেই কৰিয়ে থাকে। আচলতে সকলোৰে কাম থাকে, সকলোৱে মানসিক প্ৰেছাৰ থাকে বৰ্তমান সময়ত। গতিকে নিজক সংযম ৰাখি, নিজক সংযত কৰি সময় আচলতে সকলো সংযত হৈ আচলতে যি কৰে কৰিব লাগে, যাতে এইটো কোনো ল'ৰাৰ ধেমালিৰ খেল নহয় যে আপুনি এখন গাড়ী চলাই এটা ল'ৰা পটককৈ মাৰি দিলে। সেই 9 মাহ 10 দিন বুকুত যোনে লৈ ডাঙৰ দীঘল কৰিছে, সেই মাতৃগৰাকীৰ সেই বুকু, উদং বুকুখন আজি কোনে পূৰ কৰিব বাৰু। গতিকে সেয়ে আজিকালি মানুহবোৰৰ হৈছে কি, একদম স্পীডত নগ'লে নহয়। আজি 2 দিনমান আগতে মই এটা পোষ্ট দিছোঁ যে বাইকখন চলাই ল'ৰাবোৰ ইমান স্পীডত যায়, বা যোনেই ছোৱালীয়ে নহওক গাড়ীখন ইমান স্পীডত চলাই যায়। ইমান স্পীডত ক'লৈ চলাই যায়, কি কাম থাকে সিহঁতৰ, ইমান স্পীডত যাব লাগে?